কংগ্ৰেছ কমিটি আৰু যুৱ কংগ্ৰেছ কমিটিৰ দ্বাৰা আয়োজিত আজিৰ এই বিশাল ৰাজহুৱা সভাৰ সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ পীৰবাৰীৰ এজন বিশিষ্ট আলিম সৈয়দ আশৰাফুদ্দিন আহমেদ কাদেৰী চাহাব, তেওঁৰ জ্যেষ্ঠ ভাতৃ পীৰবাৰীৰ আমাৰ সভাপতি সৈয়দ নাজিৰুদ্দিন আহমেদ কাদেৰী চাহাব, আমাৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অসমৰ এসময়ৰ এজন সফল মন্ত্ৰী কংগ্ৰেছৰ নেতা ৰাজীৱ লোচন পেগু ডাঙৰীয়া, শ্বহিবুৰ ৰহমান যোৱাকালিলৈকে গোটেই গোৱালপাৰা জিলাৰ UDFৰ সভাপতি আছিল, আপোনালোকৰ মৰমৰ আদৰৰ বিধায়ক আফতাবুদ্দিন মোল্লা চাহাব, নাছিৰ মোল্লা, ইয়াত উপস্থিত থকা মীৰ নাছিৰকে প্ৰমুখ্য কৰি আলিম ওলামাসকল, মোৰ ভাতৃ, মোৰ বন্ধু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া, জাতীয় পৰিষদৰ সহকৰ্মী বন্ধুসকল, ৰাইজৰ দলৰ সহকৰ্মী বন্ধুসকল, আলিম ওলামাসকল, ভদ্ৰ মহিলা মণ্ডলী, ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, যোৱাকালি আবেলি 4 বজাত আফতাব মোল্লা আৰু বাকীসকলক কৈছিলোঁ ইয়ালৈ আহিম। গধূলি 4 বজাত পোৱাৰ পিছত হেলিকপ্টাৰৰ পাৰ্মিশ্যন আদি লৈ এই সভা কৰাৰ কাৰণে ষ্টেজ কৰি ইমানখিনি মানুহক খবৰ দি যিসকল উদ্যোক্তাই ইমান সোনকালে এইখিনি ব্যৱস্থা কৰিলে, যুৱক কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধু সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তাতোকৈ কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকে ৰাতি খবৰ পোৱাৰ পাছত এই মহিলাসকলে ঘৰৰ কাম এৰি থৈ, এই বয়োজ্যেষ্ঠ লোকসকলে আপোনালোকে ঘৰৰ কাম এৰি থৈ, এই আলিম ওলামাসকলে ঘৰৰ কাম কাজ কাটি কৰি থৈ অজস্ৰজন আজি আপোনালোকে উপস্থিত হৈছে, তাৰ বাবে আমি আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা, বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, লুৰিণজ্যোতি গগৈ, ৰাজীৱ লোচন পেগুৱে কথাখিনি কৈছে, দিনকাল ভাল নহয়। মই আপোনালোকক চিঞৰি চিঞৰি বক্তৃতা নিদিওঁ। আকৌ হিমন্ত বিশ্ব শৰ্মা আৰম্ভ হৈছে, যোৱাকালি আকৌ আহিছে, দেখিছে নহয়, যোৱাকালি আকৌ বিভিন্ন ঠাইত আহিছে, আহি ইয়াত চাইছে যে 7 তাৰিখৰ পিছত আপোনালোকৰ আকৌ নতুন আইন কৰি কি বিপদ আনিব পাৰে। সেইকাৰণে মই কৈছো, জীৱন মৰণৰ এই সমস্যা, এই নিৰ্বাচন ভোট দিয়া নিৰ্বাচন নহয়, কোন MP হ'ল সেই কথাটো গুৰুত্ব নহয়, আমাৰ জীৱন মৰণৰ এই নিৰ্বাচন। এই জীৱন মৰণৰ নিৰ্বাচনত এটা ভোট আপোনালোকে নষ্ট নকৰিব ৰাইজ। এই ভোটৰ লগত কোন MP হ'ল, কাৰ চৰকাৰ হ'ল সেইটো সম্বন্ধ নাই, প্ৰতিটো ভোটৰ লগত সম্বন্ধ আছে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত, আপোনালোকৰ সমাজৰ, আমাৰ সমাজৰ শান্তি। সেইকাৰণে আপোনালোকক কৈছো যে এটা ভোট UDFক আপোনালোকে দি দিব। এটা ভোট আপোনালোকে UDFক দিয়া মানে এটা ভোট কংগ্ৰেছৰ নষ্ট হোৱা, 2টা ভোট হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ লাভ হোৱা। ৰাইজ নিজৰ হাতেৰে হাতৰ কোঠাখন ভৰিত নামাৰিব, বহুত বিপদ আহিছে। সেইকাৰণে আজি সময়ৰ আহ্বান, লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ নহয়, অখিল গগৈ কংগ্ৰেছৰ নহয়, কিন্তু তেওঁলোকে দেখিছে সমাজখন এক হৈ থাকিলেহে আমি ৰাজনীতি কৰিব পাৰিম। সমাজ যদি ভাঙি চিঙি চুৰমাৰ হয়, মানুহৰ যদি গুৰুত্ব নাথাকে, তেতিয়াহ'লে আমি কাক লৈ ৰাজনীতি কৰিম। এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড়ৰ পৰা এই লুৰিণজ্যোতি গগৈ কেইদিনমান হৈছে দিনে ৰাতে কাম কৰি থাকি
আল্লাহৰ ওপৰত তাৱাক্কুল কৰি ভগৱানৰ ওপৰত বিশ্বাস কৰি কৈছো 4 জুনত যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব লুৰিণজ্যোতি গগৈ আমাৰ সংসদ হিচাপে নিৰ্বাচিত হ'ব ইমান কষ্ট কৰি তাক যুঁজি আজি আকৌ ধুবুৰীলৈ পালে কথাবিলাক মনত ৰাখিব ৰাইজ লুৰিণজ্যোতি গগৈয়ে কৈছে যে আহক না সকলোৱে মিলি থাকে আপোনালোকৰ সমস্যা আমাৰ সমস্যা নদী ভাঙা সমস্যা মাটি নোপোৱা সমস্যা লুৰিণজ্যোতি গগৈয়ে কৈছে যে আমাৰ সমস্যা এই সমস্যাবিলাক যিসকলে আঁকোৱালি লৈছে সেই সমস্যা আঁকোৱালি লৈ এইখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত একেলগে হাতত যাতে ঐক্যবদ্ধ হৈ কৰিব পাৰোঁ তাৰ বতাবৰণ আপোনালোকে সৃষ্টি কৰিব লাগিব ৰাইজ শ্ৰদ্ধাৰ ৰাইজ মোক সুধিছে যে ৰকিবুল হুছেইন আপুনি সংসদ হলে প্ৰথমে এই ধুবুৰীবাসী ৰাইজৰ কাৰণে কি কৰিব মই কৈছো যে ইয়াত সমস্যা আছে আমাৰ মানুহৰ বানপানীলৈ ভয় নকৰে বানপানী আহে বানপানী যায় কিন্তু আমাৰ মানুহৰ মাটি বাৰী নাইকিয়া কৰি দিয়ে গৰাখহনীয়াই আমাৰ শ বিঘা মাটি থকা মানুহক ভিখাৰী বনাই দিয়ে এই সমস্যাটো আমি সমাধান কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে চেষ্টা কৰি সমাধান কৰি দেখুৱাব ৰকিবুল হুছেইনে আপোনালোকক প্ৰদান কৰিছে ৰাইজ আমাৰ মানুহৰ সমস্যা হৈছে মাটিৰ সমস্যা যেতিয়া নদী ভাঙি আমাৰ ঘৰ বাৰী নাইকিয়া কৰি দিয়ে আমি থাকিবৰ কাৰণে ক'ৰবাত এখন চালি ৰৈ থাকো এই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আমাৰ সেই চালিখন বুলডেজাৰ আৰু হাতীৰে ভাঙি দিয়ে এই অঞ্চলৰ মাটি জৰীপ কৰি মাটি দিয়াৰ দায়িত্ব আমি লৈছো ৰাইজ আপোনালোকে মোৰ ওপৰত এৰি দিয়ক ৰাইজ সেইকাৰণে ৰাইজ আপোনালোকক কৈছো এই ইয়াৰ সমস্যা কেৱল সেইটোৱে সমস্যা নহয় ইয়াৰ সকলোতকৈ ডাঙৰ সমস্যা হৈছে জীয়াই থকা সমস্যা আমাৰ জীয়াই থকাটো তাড়াতাড়ি হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ মানুহক অশান্তি কৰিছে আমাৰ মানুহে দিনে কৰ্ম কৰি খায় ৰাতিপুৱা যায় গধূলি আহে হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত থকা যিমান ডাঙৰ ডাঙৰ ঘৰ আছে বিজেপিৰ কাৰ্যালয় আছে মোৰ এই ধুবুৰী মোৰ এই জলেশ্বৰ মোৰ এই বিভিন্ন ঠাইৰ যিসকলে টেকনিকেলি চাউল যিসকলে পাইলিং কৰে বিল্ডিং বনাবৰ কাৰণে এই ল'ৰাসকলৰ অৰিহণা আছে বিজেপিৰ কাৰ্যালয়ৰ প্ৰতিটো ইৰাত মোৰ ধুবুৰীৰ টেকনিকেলি চাউল এই পাইলিং কৰা ল'ৰাবিলাকৰ নামবিলাক তাত লিখা আছে ৰাইজ আমাৰ মানুহে কৰ্ম কৰে আমাৰ মানুহে কষ্ট কৰে কিয় কষ্ট কৰে যে গোটেই বছৰটো কষ্ট কৰে ৰোজা ৰাখি এবাদত বন্দগী কৰে আৰু ঈদৰ 5 দিন 6 দিন আগত গোটেই বছৰটো কৰা পইচা আনি নিজৰ ল'ৰা ছোৱালীলৈ সুখে শান্তিৰে ঈদ কৰাৰ কাৰণে বিচাৰে যেতিয়া ইমান কষ্ট কৰি নিজৰ ঘৰখনলৈ আহে হিমন্ত বিশ্বই তেওঁৰ পুলিচ লগাই গৈনগৰ বুকুৰ পৰা আমাৰ স্বামীক কাঢ়ি লৈ গৈ জেলত থৈ দিয়ে তেনেকুৱা আছেনে নাই আপোনালোকে কওক ৰাইজ ডেকা ল'ৰাবিলাকক ঘৰৰ পৰা উঠাই লৈ গৈ বুকুত গুলিয়াই হত্যা কৰে নহলে ভৰিত গুলিয়াই ঘূৰিয়া কৰে দুখীয়া ৰাইজৰ ঘৰত হাতী লগাই বুলডেজাৰ লগাই ভাঙি দিয়ে আমাৰ মানুহে ভয় জীয়াই থাকিবলগীয়া হৈছে সেইকাৰণে ৰকিবুল হুছেইনে আপোনালোকক ৱাদা কৰিছে যে প্ৰথম কাম হ'ব মোৰ এই দুখীয়া মানুহে যাতে নিজৰ পৰিয়ালটোলৈ সুখে শান্তিৰে থাকিব পাৰে কোনো ভয় ভাৱ নাইকিয়া থাকিব নোৱাৰিব এই ভয় ভাৱ নাইকিয়া কৰিবলৈ হ'লে আপোনালোকে এইবাৰ 7 তাৰিখে ৰকিবুল হুছেইনক আপোনালোকে হাতৰ চিনত ভোট দিয়ক ৰকিবুল হুছেইনে আপোনালোকক কথা দিছে ইয়াৰ পৰা মই দিছপুৰলৈকে বাৰ্তা পঠাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৱধান মোৰ মানুহক ৰঙা চকু নেদেখুৱাব আপোনালোকে ৰকিবুল হুছেইনক সংসদ কৰক লুৰিণজ্যোতি ডাঙৰীয়া সংসদ গৌৰৱ গগৈ ডাঙৰীয়া সংসদ প্ৰদ্যুৎ বৰদলৈ সংসদ হাফিজ ৰছিদ আহমেদ চৌধুৰী সংসদ ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আপোনালোকক আমি কথা দিছো ৰাইজ আপোনালোকে ভোট দিয়াৰ লগে লগে বদৰুদ্দিন আজমল ডাঙৰীয়া সংসদৰ পৰা আঁতৰাৰ লগে লগে এই উদ্যোগ নাইকিয়া হোৱাৰ লগে লগে দুমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা বিদায় দিম মুখ্যমন্ত্ৰী হিচাপে প্ৰত্যাহ্বান
এইকাৰণে ইয়াত আজি ভয়ত কম্পমান। আজি হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমীয়াত এটা কথা আছে, হাইঠা মাটিত পৰিল। হাইঠা যেতিয়া মাটিত পৰে তাৰ মৃত্যু হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াৰ ভোট নালাগে। এতিয়া ইয়াত আহি ভিক্ষা খুজিব বিচাৰিছা তুমি? কিহৰ কাৰণে বিচাৰিছা? এই কাৰণে বিচাৰিছা যে তোমালোকৰ যিখিনি সমৰ্থক আছিল সেই সমৰ্থকসকলে এতিয়া তোমাৰ লগ এৰিছে। আহোম সম্প্ৰদায়ক ঠগালা তুমি, চুতীয়া সম্প্ৰদায়ক ঠগালা তুমি, মিচিং সম্প্ৰদায়ক ঠগালা তুমি, মৰাণ মটক সম্প্ৰদায়ক ঠগালা তুমি, চাহ জনজাতিক ঠগালা তুমি, ছয় জনগোষ্ঠীক ঠগালা, জনজাতিসকলক ঠগালা, নাৱৰীয়া অসমৰ কুৰাজবংশীসকলক ঠগালা, বৰাকৰ বঙালী হিন্দু মানুহক ঠগালা। যেতিয়া তোমাৰ মূল সোণাটোত যেতিয়া ফুটা লাগিল, এতিয়া তোমাক মুছলমানৰ ভোট লগা হ'ল। বুজি নোপোৱা এই মানুহক। নগাঁৱত আপোনালোকে খবৰ ল'ব, কেইটামান সুৎখুৰ কৰি পেলাই বিজেপিত জইন কৰাইছিল। ভোটৰ দিনা সকলো বাদ দি প্ৰস্তুত কৰিবলৈ হাতৰ চিনত দিয়ে আছে, ভোট দিয়ে আছে তেওঁলোকৰ বাকচ খালী ৰাইজ। সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকৰ ইয়াত যে উপস্থিত হৈছে, ৰিজাল্ট ওলাই গ'ল, ইয়াত ওলালে নাই ৰাইজ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এবাৰমান যদি ধুবুৰীলৈ আহে, মোৰ আৰু 1 লাখ ভোট বাঢ়িব। ইমান বেয়া পায় মানুহে তেওঁক। আৰু যদি আপোনাৰ সময় নাই, আকাশেদি গৈ থকা অৱস্থাত মুখখন দেখাই দিলেও আৰু 1 লাখ মোৰ ভোট মাৰিব। আপোনাৰ নিচিনা অপ্ৰিয় মুখ্যমন্ত্ৰী ভাৰতবৰ্ষত কোনো নাই। কাৰণ আপুনি দুখীয়া মানুহৰ আৱেগক লৈ খেলিছে, দুখীয়া মানুহৰ ঘৰ ভাঙিছে। ঘৰ ভঙা মানুহক ওপৰৱালাও ক্ষমা নকৰে। ওপৰৱালাই যেতিয়া হিচাপ ল'ব, তেওঁৰ বন্দুকৰ গুলি কিন্তু শব্দ নহয়। গতিকে এই দুখীয়া মানুহক তুমি ঘৰ ভাঙি পাপ কৰিছা। এই পাপৰ প্ৰায়শ্চিত্ত 7 তাৰিখে ৰাইজে দিব আৰু 4-3 তাৰিখে ৰিজাল্ট ওলাব। এই বদলি ৰাজবল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ সহায় কৰিছে জানে? যিটো সময়ত লুৰিণজ্যোতি গগৈ কোৱাৰ দৰে গৰু খুটিত আমাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি দিছে, ল'ৰা এটাক বুকুত গুলিয়াই দিলে, মৰি গ'ল ল'ৰাটো। মৰা মানুহৰ ওপৰত উঠি যেতিয়া জঁপিয়াই আছিল, তেতিয়া এই লুৰিণজ্যোতি গগৈ আমি সকলোৱে খবৰ লৈছিলোঁ। এই দুখীয়া মানুহটোক যে মাৰিছিল, ভাৰতবৰ্ষলৈ পৃথিৱীত কমাই দিছিল যে এনেকৈ নিৰ্মমভাৱে মানুহক হত্যা কৰে নেকি? যেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই জুই জ্বলাই আছিল, আমি পানী লৈ সেই জুই নুমুৱাই আছিলোঁ। এই সময়ত বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই এই জুইত ঘিউ আৰু পেট্ৰল ঢালি আৰু ভকভককে জ্বলাই দিছিল। কেনেকৈ জানে? যিটো সময়ত হিমন্ত বিশ্বই বিচাৰি আছিল যে আমাৰ যুৱকসকলক বিভিন্ন ধৰণেৰে অপমান কৰোঁ, কেনেকৈ কেছ দিওঁ, তেতিয়া এনেকুৱা মঞ্চৰ পৰা বদৰুদ্দিন ৰাজবল ডাঙৰীয়াই কৈছিল, ধুবুৰীৰ মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী হয় নে নহয় কওক ৰাইজ। কৈছিলে নাই তো? হয় নেকি? তেনেকে কোৱাৰ ফলত হিমন্তইটো ভালেই পালে আৰু অত্যাচাৰত লাগি গ'ল। আৰু কি কৈছিল? আৰু কৈছিল ধুবুৰীৰ ডেকা ল'ৰাবিলাকে বোলে ৰাস্তাত গৈ থাকোঁতে ছোৱালী দেখিলে বোলে গাটো গৰম হৈ যায়। কৈছিলে নাই? তাৰ ফলত হিমন্তই এইবিলাক সুবিধা পাইছেনে নাই ৰাইজ? সেইকাৰণে ৰাইজ আজি আপোনালোকে ইমানখিনি আহিছে, তাৰমানে ৰিজাল্ট ইয়াত ওলাই গ'ল, হয় নে নহয় কওক ৰাইজ? আল্লাহ তাআলাইও আমাক কবুল কৰিছে, তেওঁ আমাক আজি গ্ৰহণ কৰিছে। কেনেকৈ গ্ৰহণ কৰিছে জানে? কেনেকৈ গ্ৰহণ কৰিছে? লখিমপুৰ ওচৰৰ চিম্বলে 3 নম্বৰত আছে। 3 নম্বৰটো সকলো ধৰ্ম, হিন্দু ধৰ্ম, বাকী মুছলমান ধৰ্ম, সকলো ধৰ্মৰ কাৰণে লাকি নাম্বাৰ। কেনেকৈ লাকি জানে? মই মনত পেলাই দিছোঁ। আমি যে নামাজ পঢ়িবলৈ লওঁ, নামাজ পঢ়াৰ আগত অজু কৰোঁ নে নকৰোঁ? অজু কৰি পাক হয়নে নহয়? পবিত্ৰ হয়নে নহয়? পবিত্ৰ হওঁতে হাত কেইবাৰ দিওঁ, কুলি কেইবাৰ কৰোঁ, নাকত কেইবাৰ পানী দিওঁ, মুখত কেইবাৰ কান্দি দিওঁ, হাতত কেইবাৰ পানী দিওঁ, মূৰত কেইবাৰ পানী দিওঁ, ভৰিত কেইবাৰ পানী দিওঁ। তাৰপিছত কি হওঁ? পাক হওঁ, পবিত্ৰ হওঁ, নামাজ পঢ়োঁ, ইবাদত কৰোঁ, বন্দগী কৰোঁ। আল্লাহ তাআলাই আমাক কবুল কৰে। এইবাৰ আপোনালোকে 3 নম্বৰত বুদ্ধি পবিত্ৰ
আৰু সেই পবিত্ৰতাৰে সকলোকে নিজৰ গোষ্ঠীৰ আমি সেৱা কৰিম, খেদমত কৰিম, দুখীয়া মানুহৰ খেদমত কৰিম, সকলোকে নিজৰ গোষ্ঠীৰ সমান চকুৰে চাম। আপোনালোকৰ বিপদ গৈছে, আপোনালোকে সকলোৱে হাঁহিৰে থাকিব পাৰিব, সেইটোৱে মোৰ প্ৰধান কাম, হয়নে নহয় কওক ৰাইজ? যদি পৰিয়ালটোৰ লগতে মই থাকিব নোৱাৰো, তেতিয়াহ'লে মই কেনেকৈ শান্তিৰে থাকিম? যেতিয়াই বিপদ আহিছে, এই বদলি ৰাজবলে আপোনালোকৰ প্ৰতি পিঠি দিছে ৰাইজ। আজি আমি পাহৰি গৈছো যে কেইদিনমানৰ আগত আমাৰ ল'ৰা ছোৱালী লৈ আপোনালোকে এখন গাড়ীত সোমাই NRCৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰিবলগীয়া হৈছিল, হয়নে নহয় কওক? যোৰহাট, শিৱসাগৰ, নগাঁও নিজৰ নাগৰিকত্ব লাগে, এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো যাবলগীয়া হৈছিল নে নাই ৰাইজ? সেই সময়ত বদলি ৰাজবল ডাঙৰীয়া আপোনালোকৰ লগত আছিল। সেই সময়ত জমিয়তুল্লাহ নাইহিদ আংচুৰ লগত ৰকিবুল হুছেইনে দিল্লীত দৌৰ মাৰিছে। ডাঙৰ উকিল ধৰিছো, কপিল সিবাল, ইন্দিৰা জয়সিং, সলমান খুৰছিদ, বিবেক কান্তা, বিভিন্ন ডাঙৰ উকিলক ধৰি এই মানুহসকলক আপোনালোকক বচাবৰ কাৰণে যেতিয়া আমি গৈছিলো, এজন উকিলক এবাৰ থিয় হলে 15 লাখ টকাকে লাগে ৰাইজ। এবাৰ যদি 15 লাখ টকা লাগে, 50 বাৰ থিয় হৈছে কিমান টকা লাগে বজাও? বদলি ৰাজবল ডাঙৰীয়া NRCৰ এই মানুহখিনি যেতিয়া বিপদত পৰিছিল, আপুনি কোন উকিল ধৰিছিলে ৰাইজক কওক? কোনো উকিল ধৰা নাই ৰাইজ। যেতিয়া আমি এই উকিলসকলক ধৰি NRCত আপোনালোকৰ নামবিলাক সোমাব পাৰিলো, হঠাৎ এটা নিউজ আহিল যে যি মহিলাসকলে বাপেকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ বিয়া হৈ যাওঁতে এখন লিংকেজ চাৰ্টিফিকেট দিয়ে পঞ্চায়তৰ, এই যি পঞ্চায়তৰ চাৰ্টিফিকেটত BDOই কাউণ্টাৰ চাইন কৰে, সেইখন গুৱাহাটী হাইকোৰ্টে বাতিল কৰিলে। হাহাকাৰ লাগিল। 48 লাখ মহিলাৰ নাগৰিকত্ব আজি গণ্ডগোল হৈ যায়, তেতিয়াহ'লে মানুহখিনি ল'ৰা ছোৱালীবিলাক কি হ'ব? উকিলৰ পৰামৰ্শ মতে মই গুৱাহাটীলৈ আহিলো, গুৱাহাটীলৈ আহি গোৱালপাৰালৈ আহি এই যে ৰচিদ আলমক লগ ধৰি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা বেলিধা মাৰাক, সেই বেলিধা মাৰাকক লগত লৈ এগৰাকী ৰাভা সম্প্ৰদায়ৰ যুৱক ধনঞ্জয় ৰাভা, এগৰাকী বঙালী সম্প্ৰদায়ৰ যুৱক ৰঞ্জিত দাসক সৈতে 4জনক মই দিল্লীলৈ লৈ গৈছিলো। দিল্লীলৈ লৈ গৈ আকৌ কপিল সিবাল, আকৌ ইন্দিৰা জয়সিঙক লগ ধৰি কেইবাবাৰো আমি যুঁজোতে মহান আল্লাহ তাআলাই ভগৱানে চকু মেলি চালে, আৰু যি হাইকোৰ্টে এই 48 লাখ মহিলাৰ যিখন চাৰ্টিফিকেট, পঞ্চায়তৰ চাৰ্টিফিকেট নাকচ কৰি দিছিল, সুপ্ৰিম কোৰ্টৰ পৰা আকৌ বাহাল আনি আমাৰ এই মানুহৰ বিপদৰ পৰা আমি ৰক্ষা কৰিছিলো ৰাইজ। বদলি ৰাজবল ডাঙৰীয়া, সেই সময়ত আপুনি কোন উকিল ধৰিছিল, কেনেকে আৰ্গুমেণ্ট কৰিছিল আপোনালোকে কওক? সেইটো বাদ দিয়ক, এই কেইদিনমানৰ আগত 50 বছৰ 51 হ'ব নে অসম চুক্তি ভিত্তিত 71 হ'ব? হাহাকাৰ লাগিল। যদি 51 হয়, আপোনালোকক অহাবাৰ ভোট খুজিবলৈ কোনো নাহে। সেই সময়ত 71 হ'ব লাগে বুলি সবল চুক্তি ধৰিছিল কপিল সিবাল, ইন্দিৰা জয়সিঙে। আমি সেইসকলক উকিল ধৰিছিলো। বদলি ৰাজবল ডাঙৰীয়া, সেই সময়ত আপুনি কোন উকিল ধৰিছিল আপোনালোকে ৰাজহুৱাভাৱে কওক? ৰাজহুৱাভাৱে ক'ব নালাগে। আজিকালি ৱেবছাইটত সেই কথাখিনি আপোনালোকৰ সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত সকলো আছে। আপোনালোকক আৰু ক'ব লাগিব জানো? মই নালাগে। ভোট কোনে কাক দিব আপোনালোকে কওকচোন? ৰকিবুল হুছেইনক কোনে ভোট দিব? হাতখন লাগকচোন। সাংবাদিক বন্ধুসকল, এবাৰ আপোনালোকে কেমেৰাটো ঘূৰাই দিয়ক, কাৰণ লুৰিণজ্যোতি গগৈ, ৰকিবুল হুছেইন য'ত থাকে তাত হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট টেলিকাষ্ট কৰি চাই থাকে। তাৰ বাকচ খালী কৰি দিয়ক ৰাইজ। ঠিক আছে, এতিয়া নমাওক। বদলি ৰাজবলক কোনে ভোট দিব আপোনালোকে হাতখন লাগকচোন। বাকচ খালী, কাৰণ আমাৰ মানুহক ঠগাইছে। আপোনালোকে যদি অনুমতি দিয়ে, তেতিয়াহ'লে আমাৰ লুৰিণজ্যোতি গগৈৰ আৰু এখন সভা আছে, আমাৰ এই ৰামান্না বৰুৱাৰ আৰু এখন সভা আছে। তেওঁলোকে হেলিকপ্টাৰ লৈ যাওক, আমি অলপ সময় থাকিম। হ'বনে? হ'ব, থাকিব। গতিকে মই লুৰিণজ্যোতি গগৈক ধন্যবাদ জনাইছো। আমাৰ তেওঁলোকক আপোনালোকৰ হৈ বিদায় দিছো। আৰু মই বেছি কথা নকওঁ, মই অকণমান লাখপতি বাইদেউৰ লগত কথা পাতো। লাখপতি বাইদেউ
আপোনালোকে 1 টকা পোৱা নাই যিসকলে লাখ টকা পাইছে সকলোৱে বিজেপি ভোট দি দিয়ক ইউডিএফক ভোট দি দিয়ক যিসকলে লাখ টকা পোৱা নাই কংগ্ৰেছক ভোট দি দিয়ক হিচাপ নিকাচ ওলাই যাব আমি কৈছো ৰাইজ কংগ্ৰেছক ভোট দিয়ক প্ৰিয়ংকা গান্ধীয়ে কৈ গৈছে মাহে 8,500 টকাকে দিম আপোনালোকক 1 বছৰত 1 লাখ টকাকৈ আমি দিম সেই কথা প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে যিটো কথা কয় কাৰ্যত পৰিণত কৰে ৰাহুল গান্ধী ডাঙৰীয়াই কৰ্ণাটকত কৈছিল ভোট দিয়ক আমি